প্ৰথম খবৰটো হৈছে মন্ত্ৰী প্ৰশান্ত ফুকনৰ বিৰুদ্ধে সৰব অখিল গগৈ নিগনি মৰা দৰব বেচা ক্ষুদ্ৰ ব্যৱসায়ীক অপমান কৰিছে প্ৰশান্ত ফুকনে। এজন পেছাগতভাৱে নিগনি মৰা দৰব বিক্ৰেতাৰ লগত মোক তুলনা কৰাত মই গৌৰৱবোধ কৰিছোঁ। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈ ISIৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল। গৌৰৱ গগৈ সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত পাকিস্তানলৈ গৈছিল গৌৰৱ। এয়া মোক চুপতি নহয় 10 ছেপ্টেম্বৰত সকলো তথ্য দিম। গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি। পাকিস্তানলৈ বিজেপি নেতা গলেও ব্যৱস্থা লোৱা হ'ব। ইয়াৰ পৰা সাৰি যোৱাৰ কোনো পথ নাই, এই কথা মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে প্ৰতিখন স্কুলত চেনি তথা চেনিযুক্ত খাদ্য সামগ্ৰীৰ অপকাৰিতা ছাত্ৰ-ছাত্ৰীক অৱগত কৰাৰ নিৰ্দেশ। সকলোৱে দেখাকৈ এখন বৰ্ডত ভয়াৱহতাবোৰ লিখি ৰাখিবলৈ নিৰ্দেশ। শিশুৰ মাজত বৃদ্ধি টাইপ 2 ডায়েবেটিছৰ বিৰুদ্ধে যুঁজিবলৈ এই পদক্ষেপ। পৰৱৰ্তী খবৰটো হৈছে হায়দৰাবাদৰ ঐতিহাসিক চাৰমিনাৰৰ সমীপত অগ্নিকাণ্ড। বিধ্বংসী অগ্নিকাণ্ডত এই পৰ্যন্ত 16 গৰাকীৰ মৃত্যু। চাৰমিনাৰৰ সমীপৰ এটা অট্টালিকাত বিধ্বংসী জুই। গুলজাৰ হাউচ নামৰ অট্টালিকাত অগ্নিকাণ্ড। পৰৱৰ্তী খবৰটো হৈছে পাক চোৱাংচোৱা জ্যোতি মালহোত্ৰাৰ সৈতে জড়িত সন্দেহত এগৰাকী উৰিয়া যুৱতীক গ্ৰেপ্তাৰ। প্ৰিয়ংকা সেনাপতি নামৰ যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জেৰা অব্যাহত। জ্যোতি মালহোত্ৰাৰ পুৰী ভ্ৰমণ তথা মন্দিৰ ভ্ৰমণৰ তথ্য সন্দৰ্ভত প্ৰিয়ংকাক জেৰা। পৰৱৰ্তী খবৰটো হৈছে সফল নহল ইছ্যুৰ US09 অভিযান। তৃতীয় পৰ্যায়ত সম্পূৰ্ণ হল এই অভিযান। পুৱা 5:55 শ্ৰী হৰিকোটাৰ পৰা উৎক্ষেপণ কৰিছিল কৃত্ৰিম উপগ্ৰহটো। পৰৱৰ্তী খবৰটো হৈছে ভাৰত আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান C-17 গ্লোবমাষ্টাৰ। পৰৱৰ্তী খবৰটো হৈছে বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ। মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা। পৰৱৰ্তী খবৰটো হৈছে 7,800 কোটি টকাৰ প্ৰকল্পৰে নিৰ্মাণ হ'ব গুৱাহাটীৰ ৰিং ৰোড আৰু নাৰেংগী কুৰুৱা দলং। 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিব শুভাৰম্ভ। পৰৱৰ্তী খবৰটো হৈছে আমুলৰ লগত অসম চৰকাৰৰ 75 কোটি টকাৰ চুক্তি। এডভান্টেজ আছাম 2.0ৰ জৰিয়তে ৰাণী আৰু বিশ্বনাথত স্থাপন হ'ব দুটাকৈ আমুলৰ প্ৰকল্প। পৰৱৰ্তী খবৰটো হৈছে আকৌ গ্ৰেপ্তাৰ পাকিস্তানী সমৰ্থক। দক্ষিণ শালমাৰাৰ পৰা গ্ৰেপ্তাৰ ৰাজু শ্বেখক ইনষ্টাগ্ৰামত পাকিস্তানক সমৰ্থন কৰাৰ অভিযোগ। পৰৱৰ্তী খবৰটো হৈছে দেওবাৰে মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। জুনৰ এই তাৰিখটোৰ পৰা আৰম্ভ হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা আৰু স্কিল টেষ্ট। এই প্ৰক্ৰিয়া এমাহৰ ভিতৰতে শেষ কৰাৰ লক্ষ্য অসম চৰকাৰৰ। মঙলবাৰৰ ভিতৰত ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে জাননী জাৰি কৰিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে দেওবাৰে মুখ্যমন্ত্ৰীয়ে এডিআৰিক লৈ কৰিলে ডাঙৰ ঘোষণা। দেওবাৰে নিশা 9 বজাত ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ কেতবোৰ আঁচনিৰ উপৰিও পৰীক্ষা সম্পৰ্কীয় ঘোষণাও আগবঢ়ায়। এডিআৰি 2.0 মৌখিক পৰীক্ষা আৰু কম্পিউটাৰ স্কিল টেষ্টৰ দিন ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। তৃতীয় বৰ্গৰ পদৰ বাবে কম্পিউটাৰ টেষ্ট, ড্ৰাইভাৰ পদৰ বাবে ড্ৰাইভিং টেষ্ট আৰু ষ্টেনোগ্ৰাফাৰ পদৰ ব্যৱহাৰিক পৰীক্ষা আৰু ইলেক্ট্ৰিচিয়ান পদৰ স্কিল টেষ্টৰ সমগ্ৰ প্ৰক্ৰিয়া 15 জুনৰ পৰা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। একেদৰে চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মৌখিক পৰীক্ষাও 15 জুনৰ পৰা আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া এমাহৰ ভিতৰতে শেষ কৰাৰ লক্ষ্য অসম চৰকাৰৰ। মঙলবাৰৰ ভিতৰত ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে জাননী কৰিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে অপেক্ষাৰ অন্ত পৰিল। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে টেট পৰীক্ষাৰ ফলাফলৰ দিন। যিসকলৰ ডকুমেণ্ট জেনুইন হ'ব তেওঁলোককে আমি চূড়ান্তভাৱে পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি ঘোষণা কৰিম। দেওবাৰে মুখ্যমন্ত্ৰীয়ে এডিআৰি আৰু টেট পৰীক্ষাৰ ফলাফলক লৈ কৰিলে ডাঙৰ ঘোষণা। দেওবাৰে নিশা 9 বজাত ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ কেতবোৰ আঁচনিৰ উপৰি পৰীক্ষা সম্পৰ্কীয় ঘোষণাও আগবঢ়ায়। ৰাজ্য চৰকাৰে 5 জুন তাৰিখে প্ৰভিজনেল ৰিজাল্ট ঘোষণা কৰিব। প্ৰভিজনেল ৰিজাল্ট ঘোষণা হোৱাৰ পাছত প্ৰাৰ্থীসকলক ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। মুখ্যমন্ত্ৰীয়ে কয় ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছত যিসকলৰ ডকুমেণ্ট জেনুইন হ'ব তেওঁলোককে আমি চূড়ান্তভাৱে পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি ঘোষণা কৰিম। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছ শূন্যৰ পৰা মহাশূন্যলৈ গতি কৰিছে, এই কথা মন্তব্য কৰিছে অতুল বৰা। পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ আন এটা শত্ৰু নিহত। পাকিস্তানৰ খিনতুত নিহত এলিটি কামাণ্ডাৰ ছাইফুল্লাহ। ৰামপুৰৰ CRPF কেম্প IIS বাংগালোৰৰ আক্ৰমণত জড়িত। নাগপুৰৰ RSSৰ মুখ্য কাৰ্যালয়তো আক্ৰমণ কৰিছিল ছাইফুল্লাই। পৰৱৰ্তী খবৰটো হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ সাংসদ ৰত্ন বঁটা। চলিত বৰ্ষৰ জুলাই মাহৰ শেষ ভাগত নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া 15 সংখ্যক বঁটা প্ৰদান অনুষ্ঠানত প্ৰদান কৰা হ'ব এই বঁটা। পৰৱৰ্তী খবৰটো হৈছে স্নাতক শিক্ষাৰ্থীলৈ জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিৰ বাবে মুকলি হ'ব পৰ্টেল। 1 জুনৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰটো হৈছে শিক্ষাৰ্থীসকললৈ সুখবৰ। ৰেচন কাৰ্ড থকা সকলৰ বাবে বিনামূলীয়া নামভৰ্তিৰ সুবিধা। চৰকাৰী বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।